নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে গীতালি চনৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ অসমৰ ধেমাজি জিলাৰ গোগামুখ আবতানিলতা গেটৰ সন্মুখত। মোক পিছফালে দেখা এই স্থানটো হৈছে কেৱল এটা চৌহদ নহয়, ই মিচিং জনগোষ্ঠীৰ ইতিহাস, সাহিত্য, সংস্কৃতি আৰু আত্মপৰিচয়ৰ এক মূল্যৱান প্ৰতীক। এই চৌহদতে আছে টিএমপিকাৰ কৃষ্টি ভৱন, তাবুৰাম তাইদেৱৰ লাইব্ৰেৰী, গেষ্ট হাউচ আৰু সেই পবিত্ৰ স্থান য'ত বিশিষ্ট সাহিত্যিক তাবুৰাম তাইদেৱক শেষ বিদায় জনোৱা হৈছিল। আজি ভিডিঅ'ত আমি এই সকলো পৰিৱেশ চাম। সমাধিৰ ওচৰত থকা আৰু তাবুৰাম তাইদেৱক আজিও কিয় মিচিং সমাজৰ এজন মহান পথ প্ৰদৰ্শক হিচাপে স্মৰণ কৰা হয়। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই এতিয়া গেটৰ ভিতৰলৈ সোমাই গৈছোঁ। আৰু বন্ধুসকল, এতিয়া আমি সুন্দৰ চৌহদৰ ভিতৰলৈ সোমাই গৈ আছোঁ। চাৰিওফালে সেউজীয়া পৰিৱেশ, শান্ত পৰিৱেশ আৰু সংস্কৃতিৰ শোভা অনুভৱ কৰিব পাৰি। ইয়াত আহিলে অনুভৱ হয় যে এই ঠাইডোখৰ কেৱল এটা ইটা পাথৰেৰে গঢ়া নহয়, বহু মহান ব্যক্তিৰ সপোনৰ ত্যাগেৰে গঢ়ি উঠা এটা অনুষ্ঠানহে। তো প্ৰথমতে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ, চাই লওক। সমাধিৰ আশে পাশে থকা গোটেই সেউজীয়া পৰিৱেশে সুন্দৰ এটা নিৰাময় পৰিৱেশ গঢ়ি তুলিছে। তো আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে প্লিজ কমেণ্টত জনাব আপোনালোকে। আৰু এইটো হৈছে আমাৰ তাবুৰাম তাইদেৱৰ নামত স্থাপন কৰা লাইব্ৰেৰী, পুথিভঁৰাল। এজন সাহিত্যিকৰ বাবে ইয়াতকৈ ডাঙৰ সন্মান হয়তো আন একো হ'ব নোৱাৰে। এই লাইব্ৰেৰীত নতুন প্ৰজন্মক জ্ঞান, সাহিত্য আৰু নিজৰ ভাষা মূল্য বুজিবলৈ অনুপ্ৰাণিত কৰে। বহুতো ছাত্ৰ ছাত্ৰী আহি ইয়াতে কিতাপ সংগ্ৰহ কৰি জাতিগতৰ কথা জানিবলৈ চেষ্টা কৰে। আৰু এইটো হৈছে আমাৰ টিএমপিকাৰ কৃষ্টি ভৱন, য'ত নেকি মিচিং জনজাতি গোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সাহিত্যিক সভা, আলোচনা, কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এনেধৰণৰ প্ৰতিষ্ঠানে আমাৰ সাংস্কৃতিক জীয়াই ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু এইটো হৈছে মিচিং জনগোষ্ঠীৰ গেষ্ট হাউচ। ঝুম কৰিছিলোঁ কিন্তু ভালকৈ ঝুম কৰিবলৈ নোৱাৰিলোঁ। ইয়াতে থকা গেষ্ট হাউচলৈ অসমৰ লগতে বাহিৰৰ বহু অতিথি, গৱেষক, সাহিত্যক আদি আহে। আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াসকল আহিলেও ইয়াতে থাকে। ইয়াৰ পৰা বহুতে মিচিং সংস্কৃতি আৰু ইতিহাসৰ বিষয়ে অধিক জানিবলৈ সুযোগ লাভ কৰে ইয়াতে আহি। আৰু বন্ধুসকল, এতিয়া মই উপস্থিত আছোঁ এই পবিত্ৰ স্থান য'ত তাবুৰাম তাইদেৱক চিৰ নিদ্ৰাত শুৱাই ৰখা হৈছে। তেওঁ 1 আগষ্টত 1942 চনত জন্মগ্ৰহণ কৰা এই মহান সাহিত্যিক নিজৰ সমগ্ৰ জীৱন মিচিং ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ বহুত কষ্ট কৰিছিল নিজৰ জাতিগত ভাষা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে। 17 আগষ্ট 2019 চনত তেওঁৰ মৃত্যু হয়। আৰু 18 আগষ্ট 2019 চনৰ তাৰিখে ৰাজ্যিক সন্মানৰ সৈতে ইয়াতে মই থিয় হৈ থকা ঠাইডোখৰতে তেওঁক মিচিং পৰম্পৰা অনুসৰি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। এই সমাধিৰ সন্মুখত থিয় হৈ এটা কথাই মনলৈ আহে, এজন মহান মানুহ শাৰীৰিকভাৱে হয়তো এদিন বিদায় লয় বাৰু। বেমাৰ আজাৰলৈতো মানুহ মৰণশীল, চিৰন্তনশীল নহয়, তো মানুহ মৰিবই এদিন। তথাপিতো তেওঁৰ যিখিনি চিন্তাধাৰা, আদৰ্শ আৰু কৰ্ম কেতিয়াও শেষ নহয়। তেওঁ মৃত্যু হৈ চিৰনিদ্ৰাত পৰি গ'ল, কিন্তু তেওঁৰ যিটো আদৰ্শ, কৰ্ম সেইবোৰ সকলোৰে মাজত এতিয়াও জীয়াই থাকিব আৰু ভৱিষ্যতলৈও জীয়াই থাকিব। তো আপোনালোকক মই পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছোঁ, চাই লওক। ওচৰতে জিম কৰা হেৰি আছে। এই বিল্ডিংটোত সেইফালে এইটো টিএমপিকে জিম আছে, কিবা কিবি আছে, এইবোৰ বহুত আছে তাতে। ভালো
লাগিছে পৰিৱেশটো চাই। আকৌ এবাৰ আপোনালোকক পুনৰ পৰিৱেশটো দেখুৱাবলৈ মই কেমেৰা আকৌ ঘূৰাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিলে প্লিজ ক'ব। আজি মোৰ ব্লগটো কেৱল এটা ব্লগ নহয়, এয়া আছিল অসমৰ এগৰাকী মহান সাহিত্যিক অন্তৰৰ পৰা সন্মান জনোৱা এক সৰু প্ৰয়াস এটি। যদি আপুনিও তাবুৰাম টাইটেবৰ জীৱন আৰু অৱদানৰ পৰা অনুপ্ৰাণিত হৈছে, তেন্তে এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি আপোনাৰ মতামত জনাব। গীতালি চেনেল ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।